Hello everyone, welcome to my channel Advanced Physio Care. মই ডক্টৰ সুনিতা মিৰ্ধা কনসালটেন্ট ফিজিওথেৰাপিষ্ট। আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে বুলি। আজিৰ এই ভিডিঅ'টোত আমি ডিসকাস কৰিম ডিঙিৰ বিষ কিয় হয়। যিসকল লোকৰ ডিঙিৰ বিষ হৈ আছে বা ডিঙিৰ বিষৰ ফলত আপোনাৰ ডিঙি ষ্টিফ হৈ গৈছে বা ডিঙিৰ বিষৰ ফলত কেতিয়াবা মূৰৰো বিষ হয় বা ডিঙিৰ বিষৰ ফলত হাতৰ বিষ হয় বা হাতলৈ জিনজিন কৰে আঙুলিকেইটালৈ জিনজিন কৰে এনেকুৱা ধৰণৰ যদি সিম্পটমছে দেখা দিছে তেনেহলে আপুনি এই ভিডিঅ'টো নিশ্চয় চাওক। ইয়াত আমি ডিসকাস কৰিম যে এই সিম্পটমছখিনি হোৱাৰ কাৰণ কি হয় আৰু ইয়াক কেনেকৈ ঠিক কৰিব পাৰি। এই গুটেইখিনি সিম্পটমছ হোৱাৰ কাৰণ হৈছে আপোনাৰ সাৰ্ভাইকেল স্পন্ডাইলোসিস, যোনটো মেইন ৰিজন হয় আপোনাৰ ডিঙি বিষৰ। আৰু এই সাৰ্ভাইকেল স্পন্ডাইলোসিস আপুনি এক্সৰে কৰিলে ধৰা পৰিব। যদিহে আপুনি এক্সৰে কৰায় তেনেহলে তাত আপোনাৰ গুটেইখিনি দেখা দিয়ে যে কেনেকুৱা ধৰণৰ আপোনাৰ সাৰ্ভাইকেল এৰিয়াত কি প্ৰবলেমছে দেখা দিছে। তেনেহলে সাৰ্ভাইকেল স্পন্ডাইলোসিস হোৱাৰ কাৰণ কি হয়। প্ৰথমটো হৈছে আপোনাৰ সেডেন্টাৰী আমাৰ লাইফষ্টাইল, যোনবোৰ বহু সময় ধৰি আমি কি কৰোঁ মোবাইল বা ল্যাপটপ ইউজ কৰোঁ, যাৰ ফলত সাৰ্ভাইকেল স্পন্ডাইলোসিস মেইন কমন প্ৰবলেম হৈ গৈছে। আৰু এজ ৰিলেটেড নহয়, এইটো আপুনি যিকোনো লোকৰে আজিকালি দেখা দিছে। নেক্সট হৈছে আপোনাৰ সাৰ্ভাইকেল স্পন্ডাইলোসিস হোৱাৰ দ্বিতীয়টো কাৰণ হৈছে আপোনাৰ তললৈ মূৰ কৰি কাম কৰা, বহু সময় ধৰি কাম কৰি আছে তেনেহলেও আপোনাৰ সাৰ্ভাইকেল স্পন্ডাইলোসিস হোৱা দেখা দিয়ে। নেক্সট হৈছে আপোনাৰ এজ ৰিলেটেড, যিসকলৰ বয়স বাঢ়ি আহিছে 40+ লোকৰ, তেখেতসকলৰ কি হয় ডিস্কৰ বহুখিনি প্ৰবলেম দেখা দিয়ে সাৰ্ভাইকেল এৰিয়াত। সাৰ্ভাইকেল এৰিয়াত আপোনাৰ কি হয় আপোনাৰ যোনটো ডিস্ক থাকে এইটো বাহিৰলৈ ওলোৱা দেখা দিয়ে। নেক্সট হৈছে আপোনাৰ সাৰ্ভাইকেল যোনটো এৰিয়াত ডিস্ক থাকে, ডিস্কৰ ভিতৰত কিছুমান তৰল পদাৰ্থৰে ডিস্কটো বনিছে ন, সেই তৰল পদাৰ্থখিনি আপোনাৰ কমি আহা মানে পানী কমি যোৱা বুলি কয়, এইটো এটা কাৰণ হ'ব পাৰে। নেক্সটটো হৈছে আপোনাৰ সাৰ্ভাইকেল এৰিয়াত কি হয় আপোনাৰ কিছুমান হাড়ৰ গুৰি জমা হয়, যাক সাৰ্ভাইকেল বোন স্পোৰ বুলি কোৱা হয়। এই গোটেইখিনি কাৰণ। নেক্সটটো হৈছে আপোনাৰ কেতিয়াবা দুখ পালেও আপোনাৰ সাৰ্ভাইকেল স্পন্ডাইলোসিস দেখা দিয়ে আৰু কেতিয়াবা জেনেটিক্যালিও এইটো বেমাৰ দেখা দিয়ে। এই গোটেইখিনি কাৰণৰ ফলত আপোনাৰ কি হয় সাৰ্ভাইকেল স্পন্ডাইলোসিস বেমাৰটো হোৱা দেখা দিয়ে। আৰু এই সাৰ্ভাইকেল স্পন্ডাইলোসিস যিসকলৰ হৈছে তেখেতসকলে বুজি পাব যে বহু বেছি ডিঙিত পেইন হয়, ষ্টিফ হোৱা নিচিনা লাগে, হাতলৈ জিনজিন কৰে, হাতৰ বিষ হয়, এনেকুৱা ধৰণৰ সিম্পটমছে যদি দেখা দিছে তেনেহলে আপোনালোক নিশ্চয় আপোনাৰ ডক্টৰৰ লগত কনসাল্ট কৰাওক, অৰ্থপেডিচিয়ানৰ লগত কনসাল্ট কৰক। কনসাল্ট কৰিলে আপোনাৰ তেখেতে এক্সৰে মেডিচিনছ গোটেইখিনি কৰাব। এই গোটেইখিনি কৰাৰ পিছত আপোনাৰ কিছুমান মেইন এক্সাৰসাইজেছ কৰিলে আপুনি বহুখিনি ৰিলিফ পাব। তেনেহলে ফাৰ্ষ্ট কামটো হৈছে আপোনাৰ ফিজিঅথেৰাপি চেণ্টাৰ যদি আছে তেনেহলে আপোনাৰ ফাৰ্ষ্ট ষ্টেজত যোনটো পেইন হয়, পেইনৰ বাবে আপোনাক কিছুমান ইলেক্ট্ৰথেৰাপি মানে ইলেক্ট্ৰিকেল ট্ৰিটমেণ্ট কৰা হয়, যিটোৱে আপোনাৰ পেইনটো ৰিডিউচ কৰায়। পেইন ৰিডিউচ হোৱাৰ পিছত আপোনাৰ কিছুমান মুভমেণ্ট এক্সাৰসাইজেছ কৰোৱা হয়। এই গোটেইখিনি কৰিলে আপোনাৰ এই সিম্পটমছ যোনটো গোটেইখিনি কমি আহে বা সাৰ্ভাইকেল স্পন্ডাইলোসিস আপোনাৰ বেমাৰটোৰ পৰা আপুনি বাচি থাকিব বা হাত সাৰিব। নেক্সটটো হৈছে আপোনাৰ যদি ফিজিঅথেৰাপি চেণ্টাৰ নাই ওচৰতে তেনেহলে আপুনি ঘৰতে বহি কিছুমান কাম কৰিলেও আপুনি নিশ্চয় আৰাম পাব। প্ৰথমটো কাম হৈছে আপোনাৰ যোনটো তললৈ মূৰ কৰি কাম কৰা, সেইটোৰ পৰা আপুনি কেইদিনমান আপুনি ৰেষ্ট ল'ব লাগিব। সাৰ্ভাইকেল স্পন্ডাইলোসিস যদি হৈছে এটলিষ্ট 15 ডেইজমান আপুনি ৰেষ্টত থাকিব। সাৰ্ভাইকেল কলাৰ পায়, কলাৰটো পিন্ধি আপুনি যদি কাম কৰে, যদি যিসকল লোকে কাম কৰাটো অতি আৱশ্যকীয় তেখেতসকলে কলাৰ পিন্ধি কাম কৰিব পাৰিব। হৈছে তেখেতসকলৰ বাবে বহু সময় তললৈ মূৰ কৰি কাম কৰিব নালাগে। আধা ঘণ্টা 45 মিনিটৰ মূৰে মূৰে কি কৰিব ৰেষ্ট ল'ব বা কিছুমান এনেকুৱা ৰিলেক্সিং মুভমেণ্ট আছে যিখিনি মই আগলৈ দেখাই দিম, সেইখিনি কৰিলেও আপুনি এই বেমাৰটোৰ পৰা হাত সাৰি থাকিব পাৰিব। নেক্সট হৈছে আপোনাৰ সাৰ্ভাইকেল এৰিয়াত আপুনি আইচ পেক 15 মিনিটছমান দি ৰাখিব পাৰিব। ৰাতিপুৱা গধূলি দুবাৰকৈ লগাব লাগিব। এইটো কৰিলেও বহুখিনি পেইন ৰিলিফ হয়।
নেক্সট হৈছে আপোনাৰ বহু সময় ধৰি যদি আপোনাৰ সাৰ্ভাইকেল পেইন হৈ আছে তেনেহ'লে আপুনি ফাৰ্ষ্ট ষ্টেজত আপুনি কি কৰিব আইচ পেক লগাব নেক্সট আপুনি এক সপ্তাহমানৰ পিছত আপুনি তাত গৰম পানীৰ হেক দিব পাৰিব ঠিক আছে 15 মিনিটছ ৰাতিপুৱা গধূলি নেক্সট হৈছে আপোনাৰ শোৱাৰ সময়ত কি কৰিব আপোনাৰ যোনটো পিলো হয় সেইটো বেছি ওখকৈ ল'ব নালাগে সেইটো এটা ৰেঞ্জত থাকিব লাগিব আপোনাৰ সাৰ্ভাইকেল যোনটো কাৰ্ভ হয় সেইটো এৰিয়াকহে আপুনি মানে কি কৰিব ৰেষ্ট দিয়াটো দৰকাৰ হয় নেক্সট হৈছে আপোনাৰ এক্সাৰসাইজৰ ওপৰত ডিসকাস কৰোঁ এক্সাৰসাইজখিনিত প্ৰথমতে আমি ৰেঞ্জ অফ মোশন এক্সাৰসাইজেছৰ পৰা ষ্টাৰ্ট কৰিম মানে সিম্পল কেইটামান মুভমেণ্টৰ পৰা ষ্টাৰ্ট কৰিম প্ৰথমটো হৈছে আপোনাৰ য়েছ মুভমেণ্ট কৰিম এইদৰে কি কৰিব ওপৰলৈ চাব তাৰপিছত আপুনি ডিঙিটো তললৈ দিব এইটো কয় য়েছ মুভমেণ্ট বেছি প্ৰেছাৰ দিব নালাগে জাষ্ট এটা মুভমেণ্ট কৰিব ওপৰলৈ চাব তাৰপিছত আপুনি তললৈ চাব এইটো এটা ফাৰ্ষ্ট মুভমেণ্ট এইটো আপুনি 5 টাইমছ কৰিব নেক্সটটো হৈছে আপোনাৰ নো মুভমেণ্ট এইদৰে আপুনি ডিঙিটো ঘূৰাব এইটো নো মুভমেণ্ট বুলি কয় এইটো আপুনি বেছি নাই 10 টাইমছ মান কৰিব পাৰিব ঠিক আছে নেক্সটটো হৈছে আপুনি লেটাৰেল মুভমেণ্ট কৰিব এইদৰে আপুনি 5 টাইমছ কৰিব ঠিক আছে এইটো হৈছে তিনটা মুভমেণ্ট ৰেঞ্জ অফ মোশন এক্সাৰসাইজ বুলি কোৱা হয় ফাৰ্ষ্ট ৰেঞ্জ অফ মোশন এক্সাৰসাইজ কৰিলে তাৰপিছত আপুনি চিন টাক কৰিব এইদৰে এইদৰে 5 টাইমছ কৰিলে এই গোটেইখিনি এক্সাৰসাইজ কৰোঁতে যদি আপোনাৰ কোনো ধৰণৰ বেছি অলপটো মাইল্ড পেইন হ'ব কিন্তু বেছিকে পেইন হ'লে আপুনি ষ্টপ কৰিব ঠিক আছে বেছিকে প্ৰেছাৰ দিব নালাগে ফাৰ্ষ্ট ষ্টেজত ঠিক আছে নেক্সটটো হৈছে আপোনাৰ আইসোমেট্ৰিক এক্সাৰসাইজ বা ষ্ট্ৰেংথেনিং এক্সাৰসাইজেছ যোনটো আপোনাৰ ফাৰ্ষ্ট কি কৰিব আপুনি হাতখন এইদৰে দি ইয়াত মূৰত হাতটো দি প্ৰথম ষ্টেজত আপুনি 5 সেকেন্ড হোল্ড কৰিব প্ৰেছাৰ দিব হাতে মূৰটোক ঠেলিব মূৰটোৱে হাতটোক ঠেলিব এইদৰে আপুনি 5 সেকেন্ড হোল্ড 5 টাইমছ কৰিব নেক্সটটো হৈছে আপোনাৰ হাতখন ইয়াত দিব আৰু ডিঙিৰে মূৰটোৰে হাতক ঠেলিব হাতে মূৰটোক ঠেলিব এইটো প্ৰেছাৰ আপোনাৰ 5 সেকেন্ড হোল্ড কৰিব 5 টাইমছ ঠিক আছে 3 4 5 এইদৰে 5 বাৰ এফালে কৰিব 5 বাৰ এফালে কৰিব 1 2 3 4 5 এইদৰে 5 সেকেন্ড হোল্ড 5 টাইমছ তাৰপিছত হাতখন ইয়াত দিব ইয়াত দিলৈ 1 2 3 4 5 সেকেন্ড হোল্ড 5 টাইমছ এইটো হৈছে আপোনাৰ আইসোমেট্ৰিক 3 নম্বৰ এক্সাৰসাইজ এতিয়া হাতখন পিছলে দি মূৰটো পুৰা সিধা থাকিব হাতে মূৰটোক ঠেলিব মূৰটোৱে হাত কেইখনক ঠেলিব এইদৰে 1 2 3 4 5 ঠিক আছে 1 2 3 4 5 1 2 3 4 5 5 সেকেন্ড হোল্ড 5 বাৰ ঠিক আছে এইখিনি এক্সাৰসাইজেছ নেক্সট হৈছে হাতৰ যোনটো জিনজিন হয় হাতৰ জিনজিনৰ বাবে আপুনি কি কৰিব এই গুটেখিনি কৰিলে নেক্সট আপুনি হাতৰ জিনজিনৰ বাবে হাতখন এইদৰে সিধাকে দি শোল্ডাৰ লেভেলত থাকিব হাতখন ঠিক আছে বেছি তললৈ নহয় বা বেছি ওপৰলৈ নহয় এটা লেভেলত থাকিব এইদৰে আপুনি ঘূৰাব ক্লকৱাইজ 10 টাইমছ এন্টি ক্লকৱাইজ 10 টাইমছ ঠিক আছে এইটো 10 বাৰ কৰিব নেক্সট হৈছে আপুনি হাত দুখন মেলি লৈ এইদৰে মেলি লৈ এইটো শোল্ডাৰ লেভেলত থাকিব না বেছি তলত নহয় বা ওপৰত নহয় পুৰা শোল্ডাৰ লেভেলত থাকিব এতিয়া হাতখন এইদৰে আপুনি আগলৈ চাব আৰু হাতখন একে সমানতে ক্লকৱাইজ 10 টাইমছ এন্টি ক্লকৱাইজ 10 টাইমছ ঠিক আছে নেক্সট হৈছে আপোনাৰ হাতখন ইয়াত ৰাখি আপুনি 10 বাৰ এইদৰে ঘূৰাব আৰু 10 বাৰ এইদৰে ঘূৰাব
ঠিক আছে এইটো হৈছে আপোনাৰ হাতৰ জিনজিনৰ বাবে আপুনি নাৰ্ভ যোনটো হয় আপোনাৰ ডিঙিৰ পৰা হাতলৈ যোনখিনি নাৰ্ভ আহিছে সেইখিনি আপুনি ষ্ট্ৰেচ কৰা হয় বা মোবিলাইজ কৰা হয় এই গোটেইখিনি এক্সাৰসাইজেছ আপুনি ৰাতিপুৱা আৰু গধূলি কৰা হেবিট কৰক আৰু যিসকল লোকে চাকৰি কৰে বা ডিউটি থাকে তেখেত সকলো আধা ঘণ্টা 1 ঘণ্টাৰ মূৰে মূৰে এই গোটেইখিনি এক্সাৰসাইজেছ কৰাৰ হেবিট কৰক তেতিয়াহ'লে আপুনি নিশ্চয় আপোনাৰ এই সাৰ্ভাইকেল স্পন্ডাইলোচিছৰ পৰা আপুনি আৰাম পাব ডিঙিৰ বিষ কমি আহিব আৰু যদি এই গোটেইখিনি কৰোঁতেও আপোনাৰ একো ইফেক্ট পৰা নাই তেনেহ'লে আপুনি নিশ্চয় আপোনাৰ ওচৰৰ ফিজিঅথেৰাপি চেণ্টাৰত গৈ আপুনি এবাৰ আপোনাৰ ফিজিঅথেৰাপিষ্টৰ লগত বা অৰ্থপেডিচিয়ানৰ লগত আপুনি কনসাল্ট কৰি ল'ব আশা কৰিছোঁ আপোনালোক সকলোৱে গোটেইখিনি কথা বুজি পাইছে যে ডিঙিৰ বিষ হোৱাৰ কাৰণ কি হয় আৰু ইয়াক কেনেকৈ ঠিক কৰিব পাৰি আৰু যদিহে কিবা বুজি পোৱা নাই এক্সাৰসাইজখিনি যদি বুজি পোৱা নাই তেনেহ'লে আপোনালোক কমেণ্ট কৰিব পাৰে আজিলৈ আহিছোঁ ধন্যবাদ